সকলো ছাত্ৰ ছাত্ৰীকে এজি কোচিংলৈ স্বাগতম জনাইছো। আজি আমি পাঠ 2 যুগমীয়া শৰাইঘাটৰ বিষয়ে পঢ়িম। যুগমীয়া শৰাইঘাটত আমি লাচিত বৰফুকনৰ বিষয়ে পঢ়িবলৈ পাম। আমি সকলোৱে লাচিত বৰফুকনৰ কথা জানো। লাচিত বৰফুকনে নিজৰ মোমায়েকক গড় বনোৱা কামত গাফিলতি কৰাৰ কাৰণে নিজৰ মোমায়েকৰ ডিঙি তৰোৱালেৰে কাটি দুছায়ো কৰি দিছিল। গতিকে তেওঁৰ কৰ্মদক্ষতাৰ বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম। যুগমীয়া শৰাইঘাট বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি বনোৱা এটা পাঠ। ইয়াতে আমি লাচিতৰ দক্ষতাৰ বিষয়ে জানিম। লাচিতে সেই সময়ত কেনেকৈ শত্ৰুৰ পৰা অসমখনক ৰক্ষা কৰিছিলে। লাচিত বৰফুকনৰ কৰ্মদক্ষতা, বীৰত্ব, যুদ্ধ কৰাৰ যুদ্ধৰ তাৎপৰ্য এইবিলাক আমাৰ অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব। গতিকে লাচিত বৰফুকনৰ বিষয়ে আমি আজি এই পাঠটোত পঢ়িম। তেওঁনো শত্ৰুৰ হাতৰ পৰা কেনেকৈ আমাৰ দেশখন ৰক্ষা, আমাৰ ৰাজ্যখন, এতিয়াৰ বাৰু ৰাজ্য, আগতে দেশেই আছিল, আমাৰ ৰাজ্যখন ৰক্ষা কৰিছিল, সেই বিষয়ে পঢ়িম। ওপৰৰ বক্সটোত দিয়া আছে চোৱা, লুইতৰ পানী বৈ থাকে মানে শৰাইঘাট যুঁজৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা আমাৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। ইয়াতে কি কৈছে, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ আন এটা নাম হৈছে লুইত। কৈছে না, লুইতৰ পানী বৈ থাকে মানে যেতিয়ালৈ ব্ৰহ্মপুত্ৰৰে পানী বৈ থাকিব তেতিয়ালৈকে লাচিতৰ বীৰত্বৰ কথা আমি ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। অসমৰ ইতিহাসত সোণৰ আখৰেৰে লিখাই থাকিব। আখৰকেইটা সোণৰ নহয়, মানে তেওঁক লৈ সকলোৱে গৌৰৱ কৰি থাকিব আৰু তেওঁৰ কাহিনী, তেওঁৰ বিষয়ে আমি প্ৰতিটো প্ৰজন্মই জানিম। এতিয়া দ্বিতীয় শাৰীত কি দিছে চোৱা, এই শৰাইঘাটৰ যুঁজতে অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা, সময় অনুযায়ী কৰ্তব্যবোধ, আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হোৱা দেখা যায়। আৰু কি কৈছে, এই শৰাইঘাটৰ যুঁজত আমি কি দেখা পাওঁ, অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা হৈছে কাম কৰাত নিপুণ, যিয়ে ভুল নকৰে, যাৰ যিকোনো কাম কৰিলে আমি ভুল উলিয়াব নোৱাৰো, তেওঁক কয় কৰ্মদক্ষতা। আৰু সময় অনুযায়ী কৰ্তব্যবোধ। সময় অনুযায়ী কৰ্তব্যবোধ খুবেই প্ৰয়োজন। সময়ৰ কাম যদি সময়ত কৰা নহয় আমি সুবিধাটো পিছত নাপাওঁ। সেয়ে কৈছে যে সময় অনুযায়ী কৰ্তব্যবোধ। কৰ্তব্যবোধ মানে আমি সেইখিনি সময়ত কি কাম কৰিব লাগিব তাক আমি জানিব লাগিব। তাৰপিছত দিছে আভ্যন্তৰীণ শৃংখলা। শৃংখলা হৈছে ডিচিপ্লিন ন। তো কি কৈছে, আভ্যন্তৰীণ শৃংখলা। ছাত্ৰ ছাত্ৰী যেনেকে নিয়মানুবৰ্তিতা মানি চলে তেনেকে যুদ্ধ কৰিব লাগিলেও কি হ'ব, সৈনিকবিলাকৰ মাজত শৃংখলা থাকিব লাগিব। শৃংখলা যদি নাথাকে তেতিয়া কিছুমান সৈনিকে কোনোবা বেলেগ ফালে গুচি যাব, কিছুমান সৈনিকে বেলেগ ফালে গুচি যাব আৰু যুদ্ধত জয়ী হ'ব নোৱাৰে। সেইকাৰণে কৈছে আভ্যন্তৰীণ ভিতৰুৱা শৃংখলা, নিয়মানুবৰ্তিতা থাকিব লাগিব। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেম। আৰু সকলোতকৈ বেছি কি লাগিব, এতিয়া দেখিছা নহয় সৈনিকবিলাকে কেনেকৈ পাকিস্তানৰ লগত কাজিয়া কৰি যুদ্ধ লগতে কিমান সৈনিক মৰিলে। তো দেশক ভাল পায় কাৰণে সেনেকৈ মানুহ মৰিবলৈ ভয় নকৰে। গতিকে ইয়াতেও কি কৈছে যে সৈনিক বা সেনাপতি হ'বলৈ মানুহ কি হ'ব লাগিব, দেশখনক যথেষ্ট ভাল পাব লাগিব, অদম্য, যাক মানে দমন কৰিব নোৱাৰো, তেনেকুৱা প্ৰেম থাকিব লাগিব, দেশপ্ৰেম থাকিব লাগিব।
আৰু সেয়া আমি শৰাইঘাটত দেখা পাওঁ, প্ৰতিফলিত হোৱা মানে দেখা পোৱা যায়। সততে জাগ্ৰত অসমীয়া জাতিৰ সময়োপযোগী দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু যুঁজাৰু মানসিকতাৰ উৎকৃষ্ট নমুনা শৰাইঘাটৰ কাহিনীত উজলি উঠিছে। লাচিত বৰফুকন কেনেকুৱা কৰ্মনিষ্ঠা আছিল, মানে নিজৰ যি কাম মনোযোগেৰে কৰিছিলে। তাৰপিছত কি দিছে, যুঁজাৰু মানসিকতা, অন্যৰ লগত মানে শত্ৰুৰ লগত যুঁজাৰ যিটো মানসিকতা, তাৰ উৎকৃষ্ট নমুনা আমি শৰাইঘাটৰ কাহিনীত উজলি উঠিছে দেখিবলৈ পাইছো। জাতীয় চৈতন্যক জগাই তুলিবলৈ শৰাইঘাটৰ কাহিনীয়ে যথেষ্ট, যাৰ পৰা আমি শিক্ষা ল'ব পাৰো। মানুহৰ মাজত বা জাতিৰ মাজত চৈতন্য একতা জগাই তুলিবলৈ শৰাইঘাটৰ কাহিনীয়ে যথেষ্ট বুলি কৈছে। আৰু ইয়াৰ পৰাই আমি শিকিব পাৰো কি, একতাৰ বিষয়ে শিকিব পাৰো। এতিয়া যুগমীয়া শৰাইঘাটত তাৰপিছত পাঠটোত কি দিয়া আছে, এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হলে আছে। এই শৰাইঘাটৰ সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। এতিয়া কি কৈছে, লাচিতৰ দিনত যি শৰাইঘাট আছিল সেই শৰাইঘাটখন এতিয়া নাই, মানে লাচিতৰ দিনৰ শৰাইঘাটৰ সমস্যাবিলাক অন্য ধৰণৰ আছিল আৰু বৰ্তমান শৰাইঘাটৰ সমস্যা কেনেকুৱা, অন্য ধৰণৰ। গতিকে সেইকাৰণে ইয়াতে কৈছে লাচিতৰ দিনৰ শৰাইঘাটখন নাই, কিন্তু কি কৈছে, আন এখন শৰাইঘাট হলে আছে। এতিয়াও শৰাইঘাট আছে, কিন্তু লাচিতৰ দিনৰ শৰাইঘাটৰ সমস্যা, তেতিয়াৰ দিনৰ যিবিলাক সমস্যা আছিল তাৰ লগত বৰ্তমান আমাৰ সমস্যাবিলাক নিমিলে। এই শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। এতিয়া কি কৈছে যে এই শৰাইঘাটতে সংঘবদ্ধ একলগ হৈ গোটেই অসমীয়া মানুহখিনিয়ে একমুখী হোৱাৰ আৱশ্যকতা আছে। যেনেকে আমাৰ বিভিন্নজনৰ চিন্তা কি বেলেগ বেলেগ, এজন মানুহৰ চিন্তা বেলেগ ফালে, আন এজনৰ বেলেগ ফালে, কিন্তু ইয়াতে কি কৈছে যে মানুহখিনিয়ে লগ হৈ সকলোৰে একমুখী হোৱাৰ আৱশ্যকতা আছে। মানে সকলোৰে চিন্তা কাম এক ধৰণৰ হ'ব লাগিব, তেতিয়াহে দেশখন আমি ৰক্ষা কৰিব পাৰিম। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, আৰু অতীতৰ শৰাইঘাটৰ সমস্যাবিলাক কেনেকুৱা আছিল, সামৰিক মানে যুদ্ধ সম্বন্ধীয়। আৰু এতিয়া আমি অন্য কোনো দেশৰ লগত অসমে কাজিয়া কৰিব নালাগে, যুদ্ধ কৰিব নালাগে। গতিকে এতিয়াৰ সমস্যাবিলাক বেলেগ বুলি কৈছে। এতিয়াৰ সমস্যাবিলাক কি বুলি কৈছে, সামাজিক, সমাজৰ ওপৰত ভিত্তি কৰি সমস্যা হয়। অৰ্থনৈতিক, যেনেকে অৰ্থনৈতিক মানে এতিয়া দেখিছা নহয় দেশত COVID-19 চলি আছে। গতিকে COVID-19ৰ ফলত চৰকাৰক কি লগা হৈছে, বহুত অৰ্থৰ নাটনি হৈছে। ফলত কি হৈছে, আমাৰ বহুত জনসাধাৰণে ডনেটো কৰিছে, বহুত টকা তেওঁলোকৰ চৰকাৰক ডনেশ্যন দিছে। গতিকে এইবিলাক অৰ্থনৈতিক, টকা পইচা সম্বন্ধীয়। আৰু কি কৈছে, ৰাজনৈতিকটো আছে, বিভিন্ন দল আছে, সংগঠন আছে, তেওঁলোকৰ মাজত ভোট হয়। গতিকে ৰাজনৈতিকো সমস্যা আছে। আৰু কি আছে, ঐতিহ্যিক মানে ইতিহাস সম্বন্ধীয় কিছুমান সমস্যা বৰ্তমানত আছে, কিন্তু লাচিতৰ দিনত এই সমস্যাবিলাক নাছিলে। লাচিতৰ দিনত সমস্যা আছিল মোগলে অসম আক্ৰমণ কৰে আৰু মোগলৰ হাতৰ পৰা আমাৰ কি হয়, অসমখনক ৰক্ষা কৰিব লাগে। গতিকে অকল সামৰিক আছিল, মানে যুদ্ধ কৰা। তাৰপিছত চোৱা, অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। অসমৰ নিচিনা ৰাজ্য এখনৰ কি কৈছে, সমস্যা বিভিন্ন। যদি বাৰিষা আহে আমাৰ বানপানীৰ সমস্যা হ'ব, আৰু কেতিয়াবা হয়তো বানপানীত ঘৰ মাটি মানুহ পানীত ডুবি গ'ল, মানুহে খাব নোপোৱা হ'ল, কিমান মাহলৈ মথাউৰিত থাকিব লগা হয়। গতিকে বেলেগ বেলেগ সমস্যাবিলাক বেলেগ বেলেগ, আৰু কেতিয়াও কি হয়, সমস্যাবিলাক শেষ নহয়। বছৰি বানপানী দুৰ্যোগ, ইয়াতে কৈছে চোৱা, মই মাত্ৰ ক'লো যে বানপানী দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক মানে মহামাৰী। যেনেকে এতিয়া মহামাৰী বুলি আমি কি ক'ম, COVID-19।
গতিকে তেনেকুৱা মহামাৰী। আৰু কি কৈছে, ভূমিকম্প, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা। কুপ্ৰবৃত্তি মানে বেয়া স্বভাৱ। নিউজবিলাকত দেখিয়ে থকা বিভিন্ন ঘটনা ঘটে, চুৰি কৰে, ডকাইতি কৰে, মানুহ মাৰি পেলায়, এইবিলাক হৈছে মানুহৰ কি কুপ্ৰবৃত্তি, বেয়া প্ৰবৃত্তি। অলপ সময়ৰ কাৰণে জাগ্ৰত হ'ল, বেয়া কাম কৰি পেলালে, হয়নে? গতিকে এইবিলাক কি কৰিব লাগিব, দমন কৰিব লাগিব। দমন কৰিব লাগিব মানে নিজৰ অধীন কৰি ল'ব লাগিব, যাতে আমাৰ বেয়া মনটো আমাৰ ওপৰত কি হ'ব নোৱাৰে, সিহঁতে ৰাজত্ব কৰিব নোৱাৰে, সিহঁতে আমাক অৰ্ডাৰ দিব নোৱাৰে, আমি সিহঁতক আমাৰ অধীন কৰি ৰাখিব লাগিব। সেইকা কৈছে কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন। আৰু কি হৈছে, শিক্ষা বিষয়কো বিভিন্ন প্ৰশ্ন থাকে। তাৰ পাছত কি কৈছে, শাসন কাৰ্যৰ সুচাৰু সম্পাদন। যোনে নেতা হ'ব, নেতাবিলাকে যদি দেশখন ভালদৰে শাসন নকৰে তেতিয়া কি হয়, বিভিন্ন সমস্যা হয়। সেইকা কৈছে সুচাৰু, ভাল ধৰণে সম্পাদন। সম্পাদন মানে কৰা, যিকোনো কাম এটা কৰা, তাক কয় সম্পাদন। ভালকে যদি শেষ কৰিব পাৰে। তাৰপিছত কি হৈছে চোৱা, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এনেকুৱা সমস্যাবিলাক আগৰ পৰাই অসমত লাগি আছে। লম্ভি আছে মানে আছে, লাগি আছে। আৰু কি কৈছে, লম্ভি থাকিব আৰু শেষ নহয়, আৰু লাগি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। আৰু যেনেকে এটা যদি সমস্যা শেষ কৰে তেতিয়া কি হয়, আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব, বেলেগ এটা সমস্যা উঠে। চৰকাৰ হওক, দেশৰ ৰাইজে হওক, যিকোনো, যেনেকে বানপানীত মথাউৰি এটা ঠিক কৰি ল'লে, তাৰপিছত মথাউৰিটো ঠিক কৰি ল'লে আৰু তাৰপিছত কেইদিনমান পিছত কি হ'ল, দলংখনেই ভাঙি গ'ল। গতিকে এটা সমস্যা সমাধান কৰিছিলহে, মথাউৰিটো ঠিক কৰি লৈছিলহে, আৰু দলংখন ভাঙিলে। গতিকে এনেকুৱা ধৰণৰ মানে এটা সমস্যা শেষ হ'লে আন এটা সমস্যা আৰু মূৰ দাঙি উঠে। ইয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। আৰু কি কৈছে, যদি আমি সমস্যাবিলাক যদি ভাল ধৰণে সমাধান কৰিব নোৱাৰো, এটা সময়ত অসমখন অসম হৈ পৃথিৱীত থাকিব নে নাথাকে তাৰ অস্তিত্বও টনাটনি হ'ব, মানে অসম হৈ নাথাকিবও পাৰে। যদি আমি এই সমস্যাবিলাক ভালদৰে সমাধান নকৰোঁ, তেতিয়া আমাৰ অসম কি কৈছে ইয়াতে, অন্যৰ হাতলৈ গুচি যাব, বেলেগৰ হাতলৈ গুচি যাব, আমাৰ অসম নামটো নহ'বও পাৰে বুলি কৈছে। লাচিত বৰফুকনৰ মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই কালৰ সমস্যা মানে লাচিতৰ দিনৰ সমস্যাবিলাক সমাধান কৰিছিল, নোহোৱা কৰিছিল, ভাল কৰি লৈছিল যিবিলাক সমস্যা আছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে আৱশ্যক। গতিকে লাচিতৰ নিচিনা, লাচিতৰ যেনেকুৱা মনোভাৱ আছিল, গোটেই অসমখনক নিজৰ ঘৰ বুলি ভাবিছিলে, অসমত বিভিন্ন সমস্যা হ'লে নিজৰ ঘৰত হোৱা বুলি সেই সমস্যাবিলাক সমাধান কৰিছিলে। গতিকে আমাৰ বৰ্তমান মানুহখিনিৰ মাজতো লাচিতৰ নিচিনা মনোভাৱ থাকিব লাগিব। আৰু এইটো আমাৰ প্ৰতি মুহূৰ্ততে, প্ৰত্যেক সময়তে আৱশ্যক হৈছে। অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে, হৃদয়ংগম কৰা মানে অন্তৰেৰে বুজি পোৱা, মনৰ পৰা বুজি পায় যে এতিয়া আমি লাচিতৰ নিচিনা চিন্তা কৰিব লাগে। হৃদয়ংগম, হৃদয় অংগম মানে বুজি পোৱা। আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী শিপা মেলে। আৰু অসমীয়াৰ মনত কি কৈছে, শৰাইঘাটৰ যি চিন্তা আছিল লাচিতৰ, তেনেকুৱা চিন্তা অসমীয়া মানুহৰ মনতো শিপাবলৈ কৈছে, মানে গজালি মেলিব কৈছে। ঠিক আছে, এতিয়া পিছৰ পেজটোত চোৱা কি দিছে, মিৰ্জুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসম মাৰিবৰ কাৰণে। মিৰ্জুমলা
নবাব, মোগলৰ এজন নবাব, তেওঁ গুৱাহাটীখন এবাৰ কি কৰিছিল, জয় কৰি থৈ গৈছিল, মানে তেওঁৰ অধীনত আছিল। আৰু তেওঁৰ পৰা অসমে পুনৰ লোৱা শুনি ঔৰংজেব বাদশাহ, ঔৰংজেব মোগল আছিল, ৰাজপুত ৰজা ৰামসিংহ আছিল ৰাজপুতৰ ৰজা। আগতে কি আছিল, মোগলবিলাকে অন্য ৰাজ্যবিলাক দখল কৰি লৈ তাৰ ৰজাবিলাক তেওঁলোকৰ অধীন কৰি লৈছিল। আৰু তেনেকে ৰাজপুত ৰজা ৰামসিংহ ঔৰংজেবৰ অধীনত আছিল। তেওঁ কি কৰিলে, ৰামসিংহ সেনাপতি পাতি অসমখন অসমখনক জয় কৰিবৰ কাৰণে পঠাই দিলে। ৰামসিংহই কটকী পঠাই ক'লে, কটকী হৈছে এখন দেশৰ বাৰ্তা আন এখন দেশত গৈ কয়। তেতিয়াৰ দিনততো আজিৰ নিচিনা মোবাইল, তাৰপিছত কি কয় চিঠি পত্ৰ এনেকুৱা একো নাছিল। ৰজাবিলাকে কি কৰে, এখন চিঠি লিখে আৰু সেই চিঠিখন এজন মানুহৰ হাতত পঠিয়াই দিয়ে, আৰু মানুহজনে গৈ অন্য ৰাজ্যৰ ৰজাজনক দিয়ে, আৰু তেওঁ কি কৰে, তেওঁৰ ক'ব লগাখিনিও তেওঁলোকৰ তেনেকুৱা কটকীৰ দ্বাৰা এইজন ৰজালৈ পঠাই দিয়ে। গতিকে হৈছে ৰামসিংহই তেনেকুৱা কটকী এজন পঠালে, আৰু তাত কি কৈ পঠালে যে ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? লাচিতক ঠাট্টা কৰি কৈছে যে আমাৰ লগত যুঁজিব পাৰিবা জানো? আৰু কি কৈছে, এই এটোপোলা আফুগুটি পঠিয়ালো, ইয়াত যিমান গুটি আমাৰ সৈন্যৰ সংখ্যাও তিমান। আৰু কি কৈছে যে আফুগুটি জানা নহয়, সৰু সৰু সৰিয়হৰ নিচিনা বগা বগা গুটিবিলাক, সেই আফুগুটি পঠিয়াইছে। আৰু কৈছে যে আফুগুটি, এই টোপোলাটোত মোনাটোত যিমান আফুগুটি আছে আমাৰ সৈন্যৰ সংখ্যাও সিমান বুলি কৈছে। তেতিয়া লাচিতে ইয়াৰ উত্তৰত কটকীজনক ক'লে, আফুগুটি পঠিয়াইছা, পতাত পিহিলে পানী হ'ব। আফুগুটি কি হয়, সাধাৰণতে আফুগুটিৰে মানুহে আঞ্জা ৰান্ধি খায়। তো কি কৈছে যে আফুগুটিহে পঠাইছা, আৰু ইয়াত কি কৰে, পতাত পিহি মানুহে আঞ্জা ৰান্ধে। সেইকাৰণে ইয়াতে লাচিতে ঠাট্টা কৰি কৈছে যে তোমালোকৰ সৈন্যবিলাক ইমান দুৰ্বল, ইয়াক যদি মই যদি পতাত পিহি দিওঁ কি হৈ যাব, পানী হৈ যাব, ইমান সহজে আমি ধ্বংস কৰিব পাৰিম তোমালোকৰ সৈন্য। আৰু কি কৈছে তেতিয়া, ইয়াৰ আৰু কি কৈ পঠাইছে যে মই এচুঙা বালি পঠিয়ালো, আমাৰ সৈন্যৰ এনৈ লক্ষ্য। কি কৈছে, আৰু ইয়াতে কৈছে লাচিতে যে মই এচুঙা কি পঠোৱা বুলি কৈছে, যে বাঁহৰ চুঙা এটাত কি দিছে, বালি পঠিয়াই দিছে, আৰু কৈছে আমাৰ সৈন্যবিলাকৰ এনেকুৱা লক্ষণ, এনৈ এনেকুৱা লক্ষণ বুলি কৈছে। গতিকে কি, বালিকটো একোহেৰে নষ্ট কৰিব নোৱাৰে, পতাত পিহিলেও নষ্ট নহয়, পানীত তিয়ালেও নষ্ট নহয়, গতিকে বালিটো ধ্বংস কৰাটো সহজ নহয়। সেইটো বুজাবলৈ কৈছে ইয়াতে যে আমাৰ সৈন্যবিলাক এনেকুৱা শক্তিশালী, তোমালোকে ধ্বংস কৰিব নোৱাৰা, আৰু তোমাৰ সৈন্যবিলাক ইমান কি কয় সহজতে আমি ধ্বংস কৰি দিব পাৰিম, পতাত পিহিলে পানী হোৱাৰ নিচিনা ইমান কি কয় সহজ তোমালোকৰ সৈন্যবিলাক, আমি সহজে জিকিব পাৰিম, সেনেকে উত্তৰ দি পঠালে। তাৰপিছত কি হ'ল, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে। তাৰপিছত যেতিয়া কথাৰে যুদ্ধত ৰামসিংহ হাৰিলে, তেতিয়া ৰামসিংহই কি ভাবিছে যে ব্ৰহ্মপুত্ৰ, আগতে বেছি ৰাস্তা ঘাট নাছিল মানুহৰ, নৈৰে যুদ্ধবিলাক হৈছিল বেছিকে, গতিকে ব্ৰহ্মপুত্ৰৰে আহি কি কৰিব, গুৱাহাটীৰ গড় ল'ম বুলি কৈছিলে। আৰু সেইখিনি সময়ত লাচিতৰ ভীষণ জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে, অসমৰ ৰণুৱাসকল, মই যুঁজিহে মৰিম, চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। সৈন্যবিলাকক বেছি শক্তিশালী কৰিবলৈ আচলতে লাচিতে এইখিনি কথা কৈছিল, নিজে এনেকুৱা দেখাইছিলে যেন কি ইমান নিৰ্ভীক,
মোৰ অকণো ভয় নাই। গতিকে কি কৈছে, যদি মই এই যুদ্ধত মৰিও যাওঁ, চিলা পাহাৰৰ ওপৰত মই অলপ মাটি কিনি থৈছো, তাতে মোৰ মৰাশটো পুতি থবা বুলি কৈছে। আৰু যেতিয়া সেনাপতিজনে ইমান জ্বৰৰ গাৰে ইমান সাহসেৰে যুদ্ধ কৰিব গৈছে, তেতিয়া বাকী সৈন্যবিলাকেও সিমানে তাতকে দুগুণ উৎসাহী হৈ যুদ্ধ কৰিব যাব। গতিকে এইটো এটা লাচিতে এইটো এটা সাহস আৰু নিজৰ সৈনিকবিলাকৰ মনত উৎসাহ যোগাবলৈ এনেকে কৈছিলে। আৰু কি কৈছে যে তোমালোকৰ মৰাত যদি ভয় আছে, তোমালোকে কি কৰা, সুখেৰে ঘৰলৈ উভতি যোৱা। মানে মোক যদি কি কয় বঙাল বিলাকে ধৰি লৈ যাব, মাৰিলেও মাৰিব, তোমালোকে সুখত থাকা, এনেকে কৈছিলে। লাচিতৰ মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। ইয়াতে তেজ অহা মানে শক্তি অহা বুলি কৈছে, সাহস অহাৰ কথা কৈছে, যে অসমীয়া বিলাকৰো লাচিতৰ যেনেকুৱা শপত দেখিলে মৃত্যুপণ, যে মই মৰিলেও মৰিম, তোমালোকে গৈ ঘৰত সুখত থাকা, এনেকে কোৱা দেখি শুনি অসমীয়া সৈন্যবিলাকৰ মনলৈ কি আহিল, সাহস আহিল, যে আমি যুদ্ধত জিকিব পাৰিম, এনেকুৱা এটা সাহস আহিলে। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হল আৰু শৰাইঘাটৰ যুদ্ধত ৰামসিংহ হাৰিলে। তাৰপিছত কি হল, যেতিয়া হাৰিব অসম এৰি যাব লাগিব। গতিকে তেতিয়া যেতিয়া ৰামসিংহ অসম এৰি যাবৰ হৈছে, অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি। আৰু কি কৈছে, ধন্য সেনা। ইয়াতে তেওঁ মানে সকলোকে ধন্যবাদ জনাইছে। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোটি সুবিধা নাপাওঁ। আৰু ইয়াতে কি কৈছে, যে ৰামসিংহই কি, তেওঁ যদি কিবা এটা কৰিব লাগে, তেওঁ ঔৰংজেবক সুধিব লাগিব, সুধি ঔৰংজেবে আদেশ দিলেহে কৰিব পাৰিব। কিন্তু লাচিতে নিজৰ দেশখনৰ কাৰণে যি মন যায় তাকে কৰিব পাৰিছিলে। তেওঁ কোনেও ৰজাৰ আদেশ বা ৰজাক সুধি একো কাম কৰিব লগা হোৱা নাছিল। সেইখন কৈছে যে লাচিতৰ ইমান শক্তি, সেই কথাটো কৈছিল। তাৰপিছত চোৱা কি দিছে, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভোকতে পকা কল নাছিল। এইটো আচলতে কলবিলাক ভুকু মাৰিলে নপকে, মানে সহজ নাছিল বুলি কৈছে। ইয়াতো যে শৰাইঘাটৰ যুদ্ধত অসমে যে জয় হৈছে, এয়া সহজ নাছিল, এই কথাটো বুজাবলৈ ইয়াতে কি কৈছে, ভোকতে পকা কল নাছিল, মানে সহজ নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, অমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপন আৰু স্বাৰ্থত্যাগ, আত্মকণ্ডলৰূপী বৃক্ষৰ গুৰিয়ে শিপায়ে থালে ঠেঙুলিয়ে উৎপাতন। ক'লে ন, শৰাইঘাটৰ যুদ্ধ সহজ নাছিল বুলি কৈছে। আৰু ইয়াত বিজয় হোৱাৰ মূল কথা কি আছিল, সুচিন্তিত আঁচনি। যিবিলাক আঁচনি আছিল, আঁচনিবিলাক কি কৰিছিলে, খুব চিন্তা কৰি বনাইছিলে। বিচক্ষণ সংগঠন, আৰু সৈনিকবিলাক কেনেকুৱা আছিল, বিচক্ষণ, তেওঁলোকে নিপুণ আছিল নিজৰ কৰ্মত। শৃংখলামূলক আয়োজন আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখি সকলো আয়োজনবিলাক কৰিছিলে। যেনেকে সৈনিকৰ পৰা, ঘোঁৰাৰ পৰা, হাতীৰ পৰা, ৰান্ধনিৰ পৰা, গোটেইখিনি শৃংখলামূলক আছিল। সুদৃঢ় নিয়মানুৱৰ্তিতা, আৰু নিয়মানুৱৰ্তিতাবিলাক কি আছিল, দৃঢ় আছিল, কোনেও ইফাল সিফাল কৰিব নোৱাৰিছিলে, নিয়ম মানি চলিব লাগিছিলে। বিপদত ধৈৰ্য, আৰু বিপদ যেতিয়া হ'ব তেতিয়া কি আছিল, ধৈৰ্য ধৰিব লাগিছিলে। সংকটত নিৰ্ভীকতা, যেনেকে অলপ আগতে ক'লে যে লাচিতে সংকট, যেতিয়া বেয়া সময়, সেই সময়খিনিত কি হ'ব লাগিব, নিৰ্ভীক, ভয় নোহোৱাকে থিয় দিব লাগিব। যেনেকে লাচিতে খুব জ্বৰ হৈ থকাৰ পিছতো কি ক'লে, সৈনিকবিলাকৰ মনবিলাক অলপ ভয় খাই আছিলে, যে আমি যদি হাৰি যাওঁ ৰামসিংহৰ ওচৰত, ঔৰংজেবে যদি দখল কৰি লয়, গতিকে ভয় খাই আছিলে। যেতিয়া লাচিতে নিজে নৰিয়াগাৰে যুদ্ধ কৰিবলৈ যাব ওলালে, তেতিয়া সৈনিকবিলাকো কি হ'ল, সাহসী হ'ল। গতিকে তেনেকুৱা সময়তে কৈছে যে সংকটত কি হ'ব লাগে,
নিৰ্ভীক হ'ব লাগে, ভয়হীন হ'ব লাগে। অমূলে দুৰ্নীতি দমন আৰু দুৰ্নীতিক দমন কৰিব লাগে। দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপন, নিজক বিলাই দিব লাগে দেশৰ মংগলৰ কাৰণে, ভালৰ কাৰণে। স্বাৰ্থ ত্যাগ আৰু আত্মকণ্ডল ৰূপী, আত্মকণ্ডল মানে মানুহৰ যে নিজৰ মাজত কাজিয়া থাকে তাক কৈছে। আত্মকণ্ডল ৰূপী বৃক্ষ বৃক্ষৰ গুৰিয়ে শিপায়ে থালে ঠেঙুলিয়ে উৎপাতন, মানে তাক উঘালি পেলাবলৈ কৈছে। নিজৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল থাকিব নালাগে। তাৰপিছত কৈছে অকল যুদ্ধৰ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা পাতিৰ যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিক বৃন্দ, সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি। গতিকে কি কৈছে, যুদ্ধত উন্নত মানৰ আহিলা থাকিলেই নহ'ব, মানে উন্নত মানৰ টোপ, উন্নত মানৰ জাঠি জোং যি ব্যৱহাৰ হয় যুদ্ধত, বৰ্তমান মিছাইল, বৰ্তমান যুগত যদি ধৰা সেইবিলাক উন্নত মানৰ হলেই অকল যুদ্ধত জয় কৰিব নোৱাৰে। কি কৈছে, সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, স্বাৰ্থহীন মনোবৃত্তি থাকিব লাগিব, স্বাৰ্থ থাকিব নালাগিব। আৰু কৰ্মনিষ্ঠতা, কাম কৰাত নিষ্ঠা আৰু যুদ্ধত জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ, যে আমি যুদ্ধত জিকিমেই তাৰ কাৰণে মানুহ কি হ'ব লাগিব, সজাগ হ'ব লাগিব, নিশ্চিত অভিলাষ, আশা থাকিব লাগিব যে আমি যুদ্ধত জয় কৰিমেই, তেনেকুৱা এটা মানুহৰ মাজত আশা থাকিব লাগিব। তাৰপিছত কি কৈছে, লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল, 1 লক্ষ মানে 1 লাখ। সকলো সৈন্যৰ প্ৰাণ মন যাতে কৰ্তব্যৰ পৰা তিল মানো বিচলিত নহয়, তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল। অহোপুৰুষাৰ্থ মানে খুব চেষ্টা কৰিছিলে যাতে সৈনিকবিলাকৰ মন অন্যফালে নাযায়। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোন প্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত তা চুকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, মানে ভয় খুৱাই থৈছিলে। আৰু যুদ্ধ যাতে কাৰো মন ইফাল সিফাল নহয়, কোনেও ভয় নাখায় যুদ্ধ কৰি যে মই মৰিম এনেকুৱা ভাৱ যাতে সৈনিকবিলাকৰ মাজত নাহে আৰু ভয় খাই নাথাকে, সেইকাৰণে কি কৰিছিলে, যুদ্ধৰ হোৱাৰ আগতেই লাচিত খুব খঙাল আছিল নহয়, লাচিতে কামাখ্যা গোসানীক কৈ থৈছিল যে যুদ্ধৰ কামত যদি কোনোবাই যদি ইফাল সিফাল কৰে কি কৰিব, হেংদাঙেৰে কাটি টুটুকুৰা কৰি থব বুলি কৈছে। আৰু পিছতহে মই ৰজাক কম, সেনেকে কৈছে। স্বৰ্গদেউ মানে ৰজা, আহোম ৰজাবিলাকক স্বৰ্গদেউ বুলি কয়। গতিকে কি কৈছে যে পিছতহে মই স্বৰ্গদেউক জনাম। আচলতে কি হয়, কোনোবাক মাৰাৰ কাৰণে আদেশ স্বৰ্গদেউহে দিব পাৰে। গতিকে ইয়াতে লাচিত বৰফুকনে উল্টাকৈ ক'লে। সেইকাৰণে সৈনিকবিলাকে কি কৈছে, ভয় খাই যুদ্ধৰ কামত গাফিলতিয়ে কৰা নাছিল। অসমৰ নিয়ম মতে স্বৰ্গদেউহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে। সেনাপতি এজনেতো কাকোতো মাৰিম বুলি ক'ব নোৱাৰে, সেইকাৰণে কি কৰিছে, অন্য যিবিলাক সেনাপতি আছিল তেওঁলোকে স্বৰ্গদেউক কথাটো জনালে যে লাচিতে এনেকে কৈছে যে যুদ্ধত যদি কোনোবাই যদি ইফাল সিফাল কৰে, মনোযোগ নিদিয়ে যুদ্ধৰ কামত, হেংদাঙেৰে কাটি দুটুকুৰা কৰিম বুলি কৈছে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথা আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে। আগতে কি আছিল, ৰাণীবিলাকে সাধাৰণতে ৰাজসভাত সকলোৰে সমানত নবহে, তেওঁলোকে চকীত বহে, কিন্তু তাৰ সন্মুখত কি থাকে, এখন পাতল কাপোৰ মানে পৰ্দা টাইপৰ এখন ওলোমাই থোৱা থাকে। সেইকাৰণে কৈছে কাপোৰৰ আঁৰৰ পৰা ক'লে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। আৰু কি কৈছে যে বৰফুকনৰ কথা যদি শুনা তেতিয়াহে আমি যুদ্ধত জয় হ'ব পাৰিম, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। আৰু যদি ফুকনৰ কথা নৰয় তেতিয়া কিন্তু আমি কি হ'ব, যুদ্ধত হাৰি যাম। তাৰপিছত কি দিছে চোৱা, স্বৰ্গদেৱে বৰকুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠালে, ফুকনৰ কথাই মোৰ কথা। যেতিয়া অন্যান্য সৈনিকবিলাকে কৈছিলে যে
সেই কি কয় লাচিতে এনেকে কৈছে যে যুদ্ধত যদি গাফিলতি কৰে কি কৰিব মাৰি পেলাম বুলি কৈছে। তেতিয়া কি কৰিছে স্বৰ্গদেৱে তেতিয়া আৰু কৈ পঠাইছে যে বৰফুকনে মানে লাচিতে যি কৰে আৰু সেয়াই মোৰ কথা বুলি কৈছে। তাৰপিছত পেৰাগ্ৰাফটোত কি দিছে চোৱা, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। অগ্নি হৈছে জুই, সৰ্প হৈছে সাপ আৰু কি কৈছে প্ৰলোভন। প্ৰলোভন মানে হৈছে লোভ। এই তিনিটা কি হৈছে এক ধৰণৰ বিষাক্ত, মানে একে ধৰণে ধ্বংস কৰিব পাৰে। তোমাৰ জুইয়ে যেনেকে ধ্বংস কৰিব, সৰ্পয়ো তেনেকে ধ্বংস কৰিব পাৰে। আৰু তাৰপিছত চোৱা কি কৈছে, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত, মানে গোটেইকেইটাৰে সাপৰ যিমান বিষ বুলি কৈছে, বিষ মানে যেনেকে ধ্বংস কৰিব পাৰে, মানুহ মাৰি পেলাব পাৰে, অগ্নিও সেনেকুৱা বুলি কৈছে, লোভো এনেকুৱা কৰিব একে বুলি কৈছে। চাবাচোন কি হয়, কিছুমান এনেইতো চোৱা টিভিত চিৰিয়েল চোৱা, কি হয় কিছুমান মানুহ এজন ৰজাৰ লগত থাকে আৰু কি হয় যিজন শত্ৰু তেওঁৰ ওচৰৰ লগ লাগি কি কৰে, তেওঁক টকা দিম বুলি কব, সোণ ৰূপ দিম বুলি ক'লে কি হয় এওঁলোকৰ গোপনীয় কথাবিলাক, এই যিজন ৰজাৰ অধীনত তেওঁ কাম কৰে তেওঁৰ গোপনীয় কথাবিলাক কৈ দিয়ে, সেইটোক কৈছে প্ৰলোভন। গতিকে ইও কি কৰিব পাৰে, একোটা যুদ্ধ শিবিৰ, একোখন ৰাজ্য, একোখন দেশ ধ্বংস কৰি দিব পাৰে। সেইকাৰণে কৈছে সমানে বিষাক্ত বুলি কৈছে। তাৰপিছত কি কৈছে চোৱা, ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ'ব পাৰে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ, ফিৰিঙতি হৈছে জুইৰ সৰু, একেবাৰে সৰু জুইৰ কি বুলি কয় ফিৰিঙতি বুলি কবা। যেনেকে জুই ধৰিলে আমি দেখো ন, ডাঙৰকে অলপ জুই ধৰিবা ওপৰলৈ যে উৰি উৰি যায় যে জুইৰ ফিৰিঙতি সৰু সৰু হয়, সেইবিলাকক ফিৰিঙতি বুলি কয়। তেনেকৈ কি কৰিব পাৰে, খাণ্ডৱ দাহ হ'ব পাৰে, একোটা ডাঙৰ অঞ্চল, একোখন ডাঙৰ ঠাই ধ্বংস কৰি দিব পাৰে, হয়নে? কেইদিনমান আগত যেনেকে এমেজনৰ হাবিত জুই লাগিছিলে, কিমান জন্তু কিমান মৰিছে, জীৱ জন্তু মৰি গৈছে। গতিকে একোটা বৃহৎ অঞ্চল জুইয়ে ধ্বংস কৰিব পাৰে। কিন্তু জুইৰ লগাৰ কাৰণটো কি, সামান্য এটা ফিৰিঙতি। তাৰপিছত কি কৈছে চোৱা, ফেটি সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ উভয়ে প্ৰাণ নাশ কৰিব পাৰে। কি কৈছে ইয়াতে, যে ফেটি সাপডাল যিমান বিষাক্ত, দেখাত সৰু হলেও আমাৰ খন্তীয়া সাপডালো সিমানেই বিষাক্ত বুলি কৈছে, আৰু দুইটাই মানুহ মাৰিব পাৰে। প্ৰলোভন সৰ্প এবাৰ, ইয়াতে প্ৰলোভন লোভক সাপৰ লগত তুলনা কৰিছে, যে এবাৰ যদি যুদ্ধ শিবিৰত সোমায় তেতিয়া কি হব, সৰ্বনাশ ঘটিব পাৰে, গোটেই ধ্বংস কৰি পেলাব। অসমীয়া কটকী, ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। অসমীয়া কটকী দুজন আছিল, ৰামচৰণ আৰু নিমক, তেওঁলোকক ৰামসিংহই কি কৰিছিলে, দুটা কাঠৰ চৰাই নাচ দেখুৱাইছিলে। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰিছিল। সাধাৰণতে কাঠৰ চৰাই নাচে জানো, নানাচে। গতিকে যেতিয়া কাঠৰ চৰাই দুটাই নাচি আছে, তেতিয়া ৰামচৰণৰ মনত সেই কৰিবলৈ, লোভ লগাবলৈ কি কৰিলে, ৰামসিংহই এইটো বুদ্ধি কৰিছিলে। কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল, আৰু ৰামচৰণ কটকী কি হল, যে কাঠৰ চৰাই এটা নাচি আছে, ইয়াকে দেখি তেওঁ মানে বাৰে বাৰে ঘূৰি ঘূৰি কাঠৰ চৰাইটিৰ ফালে চাই আছিল। পাছে ৰামসিংহই কটকীৰ হেঁপাহ দেখি সুধিলে, বোলে অসমৰ উকিল, কি লাগে খোজ, মই দিওঁ। ৰামসিংহই গম পালে ন, মানুহৰ যেতিয়া লোভ লাগে বস্তু এটাৰ প্ৰতি, যিকোনো বস্তু, তোমাৰ যদি দোকানত কাপোৰ এখন ভাল লাগে কি কৰিবা, বাৰে বাৰে চকুটো কাপোৰখনৰ ফালে যায়। যদি কিবা খোৱা বস্তু ভাল লাগিছে, বাৰে বাৰে চকুটো তালৈ যায়। গতিকে দেখিলে মানুহক গম পায় যে মানুহজনৰ এইটো বিষয়ত কি হৈছে, লোভ লাগিছে বুলি। গতিকে ইয়াতেও তেতিয়া কি হল, যেতিয়া ৰামচৰণৰ বাৰে বাৰে চৰাইটোলৈ চাইছে, তেতিয়া ৰামসিংহই বুজি পাইছে যে ৰামচৰণৰ কি হৈছে, চৰাইটোৰ প্ৰতি আকৃষ্ট হৈছে। আৰু তেতিয়া কৈছে যে কি লাগে খোজা, মই দিম।
মানে এইটো লোভ জন্মাইছে দেই, বস্তুটো দি কি কৰিব, তেওঁৰ পৰা কি ল'ব, ইনফৰমেশ্যন ল'ব ন, লাচিতৰ ফালৰ কি কথা গম পায়, লাচিতৰ শিবিৰত কি হৈ আছে এই বিষয়ে, লাচিতৰ সৈন্য বাহিনীত কেনেকে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছে, এইবিলাক উলিয়াবলৈ মানে লোভ জন্মাব খুজিছে। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামচৰণে ক'লে যে মোক চৰাই এটি দিয়ক, মই অসমীয়াক গৈ দেখাম। ৰামসিংহই 2টা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। আৰু লাচিত বৰফুকনে এই কথা গম পাই কি কৰিলে, যে মোগলক মানে শত্ৰুৰ ওচৰত খুজিছে চৰাই, গতিকে ৰামচৰণক কি কৰিলে, জেলত ভৰাই থলে, লোৱা লগাই থৈ দিলে। তাৰপিছত চোৱা, আৰু এজন ইয়াতে শৰাইঘাটীয়া এজনে নাছিল ন অকল লাচিত বৰফুকন, কেইবাজনো সেনাপতি আছিল যুদ্ধৰ, কেইবাজনো সেনাপতি থাকে, গতিকে ইয়াতে শৰাইঘাটৰ আৰু এজন সেনাপতি আছিল, তেওঁৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। আৰু মোগলে কি কৰিছে, কোৱামৃদ্ধাক যুদ্ধ কৰিবলৈ যাওঁতে নাৱেৰে সৈতে ধৰি ল'লে আৰু কোৱামৃদ্ধা হাজৰিকাক ক'লে নাচিবলৈ, বন্দী কৰি ল'লে। তাৰমানে চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামৃদ্ধাৰ নাও। আৰু কি হ'ল, চাৰিওফালে মোগলৰ নাও আৰু মাজত কি কৰিছে, কোৱামৃদ্ধাৰ নাও। এনেকে কোৱামৃদ্ধা হাজৰিকাক কি কৰিলে, বন্দী কৰি ল'লে। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদংগ খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। কি কৈছে, যে ঢোল নাই, মৃদংগ নাই, একো নাই, গতিকে তোমালোকে কি কৰা, চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। আৰু নাচিম বুলি ক'লে যে, গতিকে সৈনিকবিলাকৰ খুব ফূৰ্তি লাগিল আৰু সৈনিকবিলাকে কি কৰিলে, বঠাখন এৰি দি চাপৰি মাৰিব ধৰিলে। পুৱাই নিজৰ নাও বৈচাক টিপ দিলে, নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোৱাবলৈ। আৰু কি বুদ্ধি কৰিলে কোৱামৃদ্ধাই, যে নিজৰ নাওখন কি কৰিছে, অসমীয়া সৈন্যৰ ফালে কৰিবলৈ নাৱৰীয়াজনক চকুত এটা টিপ দি থৈছে। নাচনৰ চেও দেখি বঙাল সৈন্য মচগুল হ'ল। আৰু খুব ধুনীয়াকে নাচিছে কোৱামৃদ্ধা হাজৰিকাই, সেইকাৰণে কি হ'ল, মোগলৰ সৈনিকবিলাকে খুব ফূৰ্তি পালে, গতিকে একদম আৰু পাহৰি গ'ল যে মানে কোৱামৃদ্ধা হাজৰিকাক তেওঁলোকে বন্দী কৰিলে, গতিকে পাহৰি গৈ পুৰা চাপৰি বজোৱাত ব্যস্ত। আৰু এই চেগতে কি কৰিছে, কোৱাৰ নাই হাউতকে আঁতৰি গ'ল। আৰু কোৱামৃদ্ধা হাজৰিকাইতো কৈয়ে থৈছিলে নাৱৰীয়াজনক যে নাৱৰ মূৰটো মানে যিটো ফাল জোঙা ফালটো অসমীয়া সৈন্যৰ ফালে কৰিবলৈ। আৰু এওঁলোকে চাপৰি বজাই থাকোতে তেওঁলোকৰ নাও তাৰ মোগলৰ সৈন্যৰ মাজৰ পৰা হাউতকে আঁতৰি গ'ল, মানে আঁতৰি অসমীয়া সৈন্য পালেগৈ। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতে অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। আৰু খুব চাপৰি বজাই আছিল নহয়, গতিকে চাপৰি বজাতে বৈঠা বা ক'ত থৈছিলে, বিচাৰি মিলি খেদিবলৈ যো-জা কৰোঁতে কোৱামৃদ্ধা হাজৰিকাই গৈ অসমীয়া সৈন্যখিনিৰ লগ পাই গ'ল। গতিকে এনেকে তেওঁ বন্দী কৰিব নোৱাৰিলে। তেওঁ শৰাইঘাটৰ কাৰ্যপন্থাৰ আৰু এটা কথা অতুলনীয় আছিল, অতুলনীয় মানে কাৰো লগত তুলনা কৰিব নোৱাৰা। সৈন্য বাহিনীৰ কেইবাটাও অংগ মানে ভাগ আছিল। কিছুমান হাতী আছিল, ঘোঁৰা, নাও, নাৱৰা, অস্ত্ৰ শস্ত্ৰ, চাউল, জগনীয়া ইত্যাদি। ভাগকেইটা কি বুলি কৈছে, হাতী আছিল, মানে কিছুমান হাতীৰেও যুদ্ধ কৰিছিল, ঘোঁৰা নাওৰে যুদ্ধ কৰিছিল, অস্ত্ৰ শস্ত্ৰ আছিল, চাউল জগনীয়া মানে তেওঁলোকেতো বহুত দূৰত যুদ্ধ কৰিবলৈ যাব লাগিছিলে, গতিকে ৰান্ধনি, চাউল, যোগান ধৰা লোক, এইবিলাক গোটেইবিলাক এইবিলাক কিহৰ সৈন্য বুলি কৈছে, সৈন্য বাহিনীৰ অংগ বুলি কৈছে এইবিলাকক। ইয়াৰ প্ৰত্যেকে আনবোৰৰ সৈতে, আৰু ইয়াৰে কি হৈছে, প্ৰত্যেকটো অংগই অন্যবিলাকৰ লগত একেলগ হৈ একেই উদ্দেশ্য কাম কৰিব নোৱাৰিলেও তাৰ পৰা বিষম বেমেজালি আৰু অনিষ্ট হয়। আৰু যেতিয়া সৈনিকবিলাকে খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনি যেতিয়া শৃংখলা নহ'ব, তেতিয়া কি হয়, বেমেজালিৰ সৃষ্টি হয়।
গতিকে ইয়াতো কেইবাটাও অংগ আছিল নহয়। গতিকে তেওঁ কি কৈছে যে গুৰু সকলোৰে যদি উদ্দেশ্য এটাই নহয় তেতিয়া তাৰ পৰা কি হয়, বেমেজালিৰ সৃষ্টি হ'ব। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আদেশ দিলে বোলে মোগলক তুৰন্তে ধৰিব লাগে। ইফালে যুদ্ধৰ বা তাৰ অংগবোৰৰ আয়োজন বিশেষ একো নাই। মীৰ জুমলাই ভাঙি থৈ যোৱা দেশখন পাতি আহিলা সা সৰঞ্জাম কৰি যুদ্ধৰ সন্মুখীন ইফালে যুদ্ধ বা তাৰ অংগবোৰৰ আয়োজন বিশেষ একো নাই। মীৰ জুমলাই ভাঙি থৈ যোৱা দেশখন পাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হ'বলৈ দিন লাগিব। মানে কোনোবাই যদি আক্ৰমণ কৰি থৈ যায়, তেওঁলোকে দেশখন লুটি তাৰ বহুত বস্তু লুটি লৈ যায়, ফলত দেশখন কি হয়, দুখীয়া হৈ যায়। গতিকে আকৌ আগৰ ধৰণে দেশখন গঢ়িবলৈ সময় লাগে। কিন্তু ইয়াতে কি কৰিলে, স্বৰ্গদেউ চক্ৰধ্বজ সিংহই হঠাতে আদেশ দিলে যে মোগলক ধৰিব লাগে। এইফালে কি হৈছে, তেওঁলোকৰ সৈন্য বাহিনীও ভালদৰে যোগাৰ নাই, যন্ত্ৰ আহিলা পাতিও নাই, যেনেকে যুদ্ধ কৰিব লাগিল, তৰোৱাল নাই, হাতী নাই, ঘোঁৰা নাই, এইবিলাক একো যুদ্ধৰ আয়োজনৰ একো নাই, কিন্তু ধৰিব লাগে বুলি আদেশ দিলে। সেই দেখি ৰাজমন্ত্ৰী আতন বৰগোহাঁয়ে আগ-পাছ সকলো কথা স্বৰ্গদেউক বুজাই ক'লে। মন্ত্ৰীজনে বুজাই ক'লে যে এতিয়াই আমি ধৰিব নোৱাৰো, কি হৈছে, আমাৰ একো আহিলা পাতিৰ বিশেষ একো যোগাৰ নাই, কাৰণ মীৰ জুমলাই আমাৰ অসমখন ভাঙি থৈ গৈছে। তাৰ পাছত 3 বছৰৰ আয়োজনৰ পাছতহে অসমে মোগলৰ পৰাস্ত কৰি গুৱাহাটী কামৰূপ উদ্ধাৰ কৰিব পাৰিলে। আৰু কি হ'ল, তাৰে প্ৰায় 3 বছৰ পিছতহে গোটেই সৈন্য বাহিনীৰ পৰা আদি কৰি তোমাৰ যুদ্ধৰ আহিলা পাতি গোটেইবিলাক যোগাৰ কৰি সেয়া আহোমৰ পৰা অসমখন বচাব পাৰিলে। তাৰপিছত চোৱা, আলবৈৰী ৰণত একেদিনাই 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। আলবৈৰীৰ ৰণত এদিনতে 10,000 সৈন্য মৰিল। তেতিয়া লাচিতৰ খুব দুখ লাগিল। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী, মই তেনে মানুহ 10,000 হেৰুৱালো। লাচিতে কি কৈছে যে তেওঁৰ সৈনিকবিলাক এজন সৈনিক এটা হাতীৰ সমান। গতিকে তেনেকুৱা 10,000 হাতীৰ সমান শক্তিশালী সৈনিক তেওঁ হেৰুৱালে বুলি ক'লে। এই কথা স্বৰ্গদেউলৈ জনাই পঠাওঁ, আৰু স্বৰ্গদেউক জনোৱাৰ কথা ক'লে। বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি ক'লে, হাক দি কোৱা মানে মানা কৰি কোৱা, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতে 8টা-10টা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে, এই জানি 2-4জন লোক কিয় নপৰিব? এই কথা ৰজালৈ জনোৱা ভাল নহয়। কি কৈছে যে যদি সৰু সুৰা কিবা কাম কৰোতে কিমান কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে, মানে যিবিলাক কাম কৰিব লাগে সেইবিলাক সুবিবেচনাৰে ভাল ধৰণে চিন্তা চৰ্চা কৰি নিৰূপণ কৰিব লাগে, চিন্তা চৰ্চা কৰি ল'ব লাগে। আৰু কি কৈছে, ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ, হঠাৎ যদি এনেকুৱা কিছুমান সমস্যা আহি পৰে তাক আমি কেনেদৰে সমাধান কৰিম। গতিকে সেইটো সেনেকুৱা কামবিলাক কেনেকে কৰিব পাৰিব লাগিব, ক্ষিপ্ৰভাৱে অতি সোনকালে কৰিব পৰা হ'ব লাগিব। এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল। এই দুটা বস্তু শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে প্ৰয়োজন আছিল আৰু আগলৈও আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। এই গুণবিলাক ভৱিষ্যতেও কি হ'ব, মানুহৰ কাৰণে প্ৰয়োজন হ'ব। সেইকাৰণে কৈছে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে বুলি কৈছে। আগৰ শৰাইঘাটখন নাই, এতিয়াৰ শৰাইঘাটখন বেলেগ, ইয়াৰ সমস্যা বেলেগ। এতিয়া বানপানী, মাৰি মৰক, এইবিলাক সমস্যা। আগৰ নিচিনা শত্ৰুৰ লগত যুদ্ধ কৰাৰ সমস্যা নহয়। গতিকে কৈছে কি
আগৰ শৰাইঘাটখন নাই, কিন্তু এতিয়াও শৰাইঘাট আছে, কিন্তু দুইখন শৰাইঘাট বেলেগ বেলেগ। ৰামসিংহৰ লগত অসংখ্য সৈন্য আহিছে অসম ধ্বংস কৰিবলৈ। তাকে চাই লাচিত বৰফুকনে খেদ কৰি ক'লে, মানে দুখ কৰি কৈছে, মই ফুকনৰ দিনত এনে দশা হ'ল যে আজি মোৰ নিচিনা দেশক ভাল পোৱা এজন মানুহ থাকোতে দেশখনৰ অৱস্থা এনেকুৱা হ'ল। মোৰ ৰজা ৰক্ষা হ'ব কেনেকৈ, ৰাইজ ৰক্ষা হ'ব কেনেকৈ? এতিয়া মই আছো বাৰু, ৰক্ষা কৰিছো, ভৱিষ্যতে মোৰ ৰজা কেনেকে বাচিব, দেশৰ ৰাইজ কেনেকে ৰক্ষা পাব, আৰু পাছলৈ বা ৰক্ষা হ'ব কেনেকৈ, পিছত কেনেকৈ ৰক্ষা হ'ব? ইয়াৰ অলপ পাছতে যুদ্ধ কৰিবলৈ সকলোৱে আজ্ঞা কৰিলে, আৰু এনেকে চিন্তা কৰি অলপ পিছতে কি কৰিলে, যুদ্ধ কৰিবলৈ সকলোকে আদেশ দিলে। মানে লাচিতৰ চিন্তা হৈছে যে আজি মই লাচিতৰ দিনতে এনেকুৱা অৱস্থা হৈছে, ভৱিষ্যতেতো মোৰ নিচিনা দেশক ভাল পোৱা মানুহ নাথাকিব পাৰে, তেতিয়াবা দেশখনৰ অৱস্থা কি হয়, সেইবিলাক লাচিতৰ চিন্তা হ'ল। ৰাইজ, ৰজা, দেশ সকলোকে কেৱল বৰ্তমানেই নহয় ভৱিষ্যতলৈকো সুৰক্ষিত কৰি ৰখা এই উক্তিয়েই হৈছে লাচিত বৰফুকনৰ জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। ইয়াৰ পৰাই আমি গম পাওঁ যে লাচিত বৰফুকন কিমান জাতীয়তাবাদী আছিল, মানে নিজৰ জাতিটো কিমান ভাল পাইছিল। অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচন ফাঁকি যেন কেতিয়াও নাপাহৰে। অসমীয়াই কি কৈছে যে বাকী সকলো কথা পাহৰিলেও অসমীয়াই যাতে এই কথাষাৰি কেতিয়াও নাপাহৰে, যে লাচিতে নিজৰ দেশখনক কিমান ভাল পাইছিলে। লাচিত বৰফুকনে কেতিয়াও নিজৰ কথা চিন্তা কৰা নাছিল, সদায় দেশৰ কথা চিন্তা কৰি গৈছিল। তেওঁ মানে চিন্তা হৈছিল সেইকাৰণে যে আজি মোৰ এনেকুৱা অৱস্থাতে দেশখনক বিভিন্ন শত্ৰুই আহি আক্ৰমণ কৰে, দেশখন ধ্বংস কৰিব বিচাৰি আছে। আজি যদি মোৰ নিচিনা মানুহ আৰু ভৱিষ্যতে নাথাকে, তেতিয়া দেশখনৰ অৱস্থা কি হ'ব? গতিকে এনেকে লাচিতে চিন্তা কৰিছে, আৰু ইয়াৰ পৰাই আমি জাতীয়তাবাদ, জাতিটোৰ কাৰণে লাচিতৰ কিমান চিন্তা, কিমান অনুভূতি, কিমান ভাল পোৱা আছিল, তাক আমি এই শৰাইঘাটৰ যুদ্ধৰ পৰা গম পাম। ঠিক আছে, ধন্যবাদ। ইমান ডাঙৰ যুদ্ধ, গতিকে এই যুদ্ধত আৰু 10,000 মানুহ নমৰিবনে? গতিকে এইটো সৰু কথা, গতিকে ৰজাক জনাব নালাগে। তেনেকে ক'লে সুবিবেচনাৰে কাৰ্য